ৰাজীৱৰ পত্নী ৰাজীৱৰ ল'ৰাক আমি সকলোৱে চাম। মই আজিৰ দিনটোত বেছি একো কৰিব পৰা নাই। আজিৰ দিনটোত কাজিৰঙা অৰ্কিড পাৰ্কৰ পৰা আমি 1 লাখ টকাৰ এখন চেক দিছোঁ। মই মোৰ দৰমহাৰ পৰা 1 লাখ টকা এটা দিছোঁ আৰু শ্ৰাদ্ধটোৰ যিবিলাক খা খৰচ হয় আমি যিমানখিনি পাৰোঁ গোটেইখিনি কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ পাছত মই কথাটো পাতি লওঁ। খালি বিভিন্নজনে বিভিন্ন কথা কৈ আছে। মই এই দায়িত্বটো আৰু ল'ৰাটোৰ দায়িত্বটো মই ইচ্ছা কৰিম যে বেলেগে দায়িত্বটো লোৱাতকৈ মোক যদি দায়িত্বটো দিয়ে মই ভালকৈ বেছিকৈ পালন কৰিব পাৰিম। মই মানে প্ৰথম এটা কথা কৈ ল'ব খুজিছোঁ, চৰকাৰ এতিয়াতো মই বিৰোধী বিধায়ক। আজিৰ দিনটোত মই চৰকাৰী চাকৰি দিব নোৱাৰোঁ, কিন্তু মই প্ৰথম কথাটো কৈ লৈছোঁ যে মই নিজে চৰকাৰী চাকৰি হওক বা নহওক তাইৰ মুঠতে দায়িত্বটো ল'ম আৰু তাইৰ ল'ৰাটোৰ দায়িত্বটো ল'ম। এইটো মই মোৰ পিনৰ পৰা কৈ লৈছোঁ। যি খা খৰচ হয় যি কৰিব লাগে সমস্ত কৰিবৰ কাৰণে মই দায়িত্বটো ল'ম। কিন্তু কথাটো মই দায়িত্বটো ল'ম মানে পৰিয়ালে যদি দিয়ে দেই। দ্বিতীয় কথাটো মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে এতিয়ালৈকে তেখেত আহিব লাগিছিলে। মই আহিব বুলি আশা কৰি আছিলোঁ, এতিয়ালৈকে অহা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজীৱ হদিয়াৰ ঘৰলৈ আহক আৰু ৰাজীৱ হদিয়াৰ পৰিয়াল, ৰাজীৱ হদিয়াৰ পত্নী মোৰ ভনীজনীৰ কাৰণে এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰক। মই নিজে গৈ এখন এপ্লিকেশ্যন তেখেতক দিম আৰু মই যিমান পাৰি চেষ্টা কৰিম চৰকাৰী এটা চাকৰি দিবৰ কাৰণে। আৰু দেখা যাওক, যদি এই চৰকাৰ দিনত দিব নোৱাৰোঁ ভৱিষ্যতে চৰকাৰী চাকৰি এটা দিম, ডেফিনেটলি দিব পাৰিম বুলি মই ভাবোঁ। দেখা যাব, সেইটো চেষ্টা কৰি থাকিম। কিন্তু এই মুহূৰ্তত যেতিয়ালৈকে চৰকাৰী চাকৰি এটাৰ ব্যৱস্থা নহ'ব তেতিয়ালৈকে মই নিজে দায়িত্ব ল'ম। আৰু বেলেগে যদি কোনোবাই দায়িত্ব লয় তেতিয়াহ'লে বেলেগ কথাখিনি পাতি ল'ব লাগিব। কিন্তু যদি মোক পৰিয়ালে দায়িত্ব দিয়ে মই ভালকৈ দায়িত্বটো পালন কৰিব পাৰিম।